গুড মৰ্নিং জয় হিন্দ সবনমানিসকল এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ যদিহে আপোনালোকে অসম পুলিচৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ নতুন পদৰ বাবে যদি আপোনালোকে অপেক্ষাৰে বাট চাই আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব ফৰেষ্ট বিভাগৰ ফালৰ পৰা বন বিভাগৰ ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হ'ব ডিটেইলছ বিলাক ভিডিঅ'টো যেতিয়া ফুল ইনফৰমেশন কৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে যদি অসম পুলিচৰ এবিএন ইউবি কনষ্টেবল বা এবিএসআই ইউবিএসআই এই পদবিলাকত যদি আপোনালোকে এপ্লাই কৰিছিলে যদি আপোনালোকে ৰিটেন এক্সামৰ কাৰণে ভালকৈ যদি পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে জয়েন হৈ লওক মন্টু ডিফেন্স আসাম ভিডিঅ' ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাতে ৰেগুলাৰ আপোনালোকে মক টেষ্ট দিব পাৰিব অসম পুলিচৰ বাবে আমি পাই মক টেষ্ট 40+ মক টেষ্ট ইতিমধ্যে লিংক মুকলি কৰা হৈছে যদি মক টেষ্টসমূহ দিব বিচাৰে তেলে আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com সকলোবিলাকৰ লিংক আমাৰ হোৱাটছআপ গ্ৰুপতে আপোনালোকে পাই যাব ভিডিঅ' ডেসক্ৰিপচনৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক ভিডিঅ' ডেসক্ৰিপচনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম পুলিচৰ যিখিনি আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেন্ট বন বিভাগৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব এই পদবিলাকৰ ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছো যে অসম পুলিচৰ যিখিনি আপোনালোকৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব এই বিষয়ে আমি ক'ত গম পালো যেহেতু চাওক 2024 আৰু 2025 বৰ্ষ যি আপোনালোকৰ বিত্তৰ বাজেট হৈছিল সেই বিত্ত বাজেটৰ অসম চৰকাৰৰ যিমানখিনি আপোনালোকৰ আপকামিং ভেকেন্সি বা আগন্তুক যিমানখিনি কাম হ'ব লগা আছে সকলোবিলাকৰ তাত উল্লেখ থাকে এই বিষয়ে আপোনাকে গম পালে তাতে অসম পুলিচৰ যিখিনি আপোনালোকৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব বন বিভাগত তাত 3000 পদ মুকলি কৰা হ'ব বুলি স্পষ্টভাৱে লিখা আছে এই বিষয়ে আপোনাকে গম পালে যি আপোনালোকৰ বিত্তৰ বাজেট 2024 আৰু 2025 বৰ্ষ যি আপোনালোকৰ বিত্ত বাজেট হৈছিল ফেব্ৰুৱাৰী মাহত তাতে স্পষ্টভাৱে লিখা আছে যে ফৰেষ্ট বিভাগৰ ফালৰ পৰা গেট 3 এণ্ড গেট 4 পদ 3000 পদ মুকলি কৰা হ'ব এই বিষয়ে আপোনাকে গম পালে ইয়াতে আপোনালোকৰ ফৰেষ্টাৰ 1 থাকিব তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট হ'ব লাগিব ফৰেষ্ট গাৰ্ড পদ মুকলি কৰা হ'ব তাৰ কাৰণে আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব এফপিএফ কনষ্টেবল যদি পদ মুকলি কৰা হয় তাত আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে আৰু এই পদবিলাকৰ হয়তো 2024 চনৰ হয়তো লাষ্টৰ লোৱা খুবে চান্স আছে এতিয়া হয়তো আপোনালোকৰ ইলেকশ্যন হ'ব ইলেকশ্যনৰ সময়ত কোনো ধৰণৰ এখিনি ভেকেন্সি নোলায়ও আৰু ইলেকশ্যনৰ পিছতো আপোনালোকে হয়তো এই পদবিলাকৰ কাৰণে অলপ ওয়েট কৰিব লাগিব কিন্তু পদ আপোনালোকৰ 2024-25 বৰ্ষত আপোনালোকৰ ফৰেষ্ট বিভাগৰ পালৰ পৰা পদ ওলাবই এটো আপোনালোকে নিশ্চিন্ত মনে থাকক আৰু যদি আপোনালোকে বিত্ত বাজেটৰ যিখন আপোনালোকৰ বাজেট যদি আপোনালোকে চাব বিচাৰে তেতিয়াহলে আপোনালোকে 54 নম্বৰ পেজত আপোনালোকে চাব স্ক্ৰিনত দি দিছো আৰু এই পিডিএফ খনো আমাৰ হোৱাটছআপ গ্ৰুপত আপোনালোকে পাই যাব 117 পেজ 117টা পেজৰ আপোনালোকৰ বিত্ত বাজেটৰ যিখন আপোনালোকৰ বাজেট হয় এই বাজেটখন যদি আপোনালোকে পঢ়িব বিচাৰে তেলে ভিডিঅ' ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে বাজেটখন ডাউনলোড কৰি পঢ়িব পাৰিব আৰু লগতে যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জয়েন হৈ আছে তেলে আপোনালোকে পিডিএফ খন আপোনালোকে পাই যাব 54 পেজত আপোনালোকৰ স্পষ্টভাৱে ধুনিয়াকে লিখা আছে যে ফৰেষ্ট বিভাগৰ ফালৰ পৰা 3000 পদ মুকলি কৰা হ'ব গেট 3 এণ্ড গেট 4 বাবে সো এটো আছিল যোনসকল বনুৱা নিবি আগন্তুক এক্সামৰ বাবে যদি তৈয়াৰী কৰিছে বা নতুন পদৰ বাবে যদি অপেক্ষা কৰি আছে তেতিয়ালে আপোনালোকে ভালকে তৈয়াৰী কৰক আকৌ আপোনালোকৰ ফৰেষ্ট বিভাগৰ ফালৰ পৰা পদ মুকলি কৰা হ'ব সো বনুৱানিবিকল এটো আছিল যি আপডেট আহিলে আপডেটটো আপোনালোকৰ ভিডিঅ'টো যেতে ফুল ইনফৰমেশন কৰে আপোনালোকক দিলো যদি এই ভিডিঅ'টো ভাল পালে সকলো বনুৱানিবিকে যাতে ভিডিঅ'টো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ